গুড ইভিনিং নমস্কাৰ কুমাৰীচুদুক মই জেচিনে ধেমাজিৰ পৰা আৰু আমাৰ ওৱান ডে ইনষ্টেণ্ট ইণ্ডিপেণ্ডেন্স ডে চেলৰ সুবিধা ৰাইজে ল'ব পাৰিব। অহাকাইলৈ আমাৰ 6খন বিপণী খোলা থাকিব। ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু, তেজপুৰ, যোৰহাট গোটেইখিনি বিপণী খোলা থাকিব। সেইকাৰণে আপোনালোক চিন্তা কৰিব নালাগে। কোনোবাই যদি ভাবি আছিলে 15 আগষ্টত ধৰক 15 আগষ্টত ইফালে ইফালে যোৱাও নহয়, সেইটোতে আপোনালোকে আহিব পাৰে। আৰু আমাৰ কাংকান ভেলী যিখন ফাৰ্ম ষ্টে ডিব্ৰুগড়ৰ পৰা যদি কোনোবাই আহে তেন্তে আমাৰ তাতো সোমাই আহিব পাৰে, কিন্তু একো খোৱা বোৱা ৰেডি হোৱা নাই। এনেই গৈ আৰু ফটোকপি তুলিব পাৰিব আৰু বা বহি অকণমান মাছ চাব পাৰিব বা কাৰোবাৰ ইচ্ছা হ'লে মাছো কিনি লৈ যাব পাৰিব, কিন্তু আগতীয়াকৈ ক'ব লাগিব। আৰু কাৰোবাৰ যদি বৰশী আছে তেন্তে নিজে পুখুৰীত বৰশী বাই মাছ লৈ যাব পাৰিব। তাৰ কাৰণে চাগে কিবা এটা মেবি পে' কৰিব লাগিব চাগে। সেইটো কাৰণে আপোনালোক যদি কোনোবাই ভাবে কালি 15 আগষ্টত কেনেকুৱা পাৰ কৰিম, আৰু হয়ো যে 15 আগষ্ট বুলি ক'লে মানে প্ৰগ্ৰামৰ পাছত অলপ ইফালে ইফালে যাবলৈ মন যায় বা বোলে আজি দিনটো বন্ধ পাইছোঁ অলপ ওলাই যাওঁ, তেনেকুৱাতে যদি আপোনালোকে ডিব্ৰুগড়ৰ পৰা যদি আছে কোনোবাই বা আমাৰ ধেমাজিৰ পৰা যদি কোনোবাই আছে, আমাৰ যিটো কাংকান ভেলী টঙানী ষ্টেচনৰ ওচৰত আছে। আমাৰ পুখুৰীখন প্ৰায় 3 বিঘা ডাঙৰ। তাত তোক লাগিব নেকি? লাগিলে লৈ লওঁ, হেৰি কৰি লওঁ। 3 বিঘাৰ আৰু আপোনালোকৰ নিজৰ যদি বৰশী আছে বৰশী মাৰি কিনি লৈ যাব পাৰিব, কিন্তু তাৰ কাৰণে কিবা পে' কৰিব লাগিব চাগে। কিন্তু সেইদিনাখন জানুৱে বৰশী মাৰিছিলে, একদম গোটেই মাছজনীয়ে বৰশী চৰশীয়ে লৈ গুচি গ'ল। এতিয়া মাছজনীক বিচাৰি পোৱা নাই, কিমান কি কষ্ট হৈ আছে, নে মৰিলেই নেকি বেছি। মোৰ মানে মনত পৰিলে অকণমান বেয়া লাগি থাকে সেইটো কথা। সেইকাৰণে যদিও আপোনালোকে বৰশী আনে, বৰশী বাম বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে আকৌ একদম ভাল বৰশী আনিব দেই, ছিঙি যোৱা বৰশী নানিব। আমাৰতো কি জানো ভাল চাইনিজ বৰশী নে কি, আজিকালি যে কিটকৈ ঘূৰোৱা বৰশী দাঙে আছিলে বিশালৰ, কিন্তু জানো কি মাৰিবলৈ যাওঁতে এনেকৈ গোটেইখিনি ক'ত গুচি গ'ল বৰশীয়ে। মাছ উল্টা মানে মাছজনী অলপ ডাঙৰ আছিলে, বৰশীকে লৈ গুচি গ'ল। সেইকাৰণে গাঁৱলীয়া বৰশীটো লাগিব বাৰু, আমি যিটো আগৰ বৰশী যে তেনেকৈ। কোনোবাই যদি ভাবিছে 15 আগষ্টটো বিশেষ চেলিব্ৰেট কৰিম আমাৰ ফাৰ্ম ষ্টেত, তেতিয়া অকল এতিয়া বিশেষ একো সুবিধা নাই, কিন্তু বৰশী মাৰিব পাৰিব আপোনালোকে। আৰু মাছ খায়ো বৰশীত, টিপকৈ খায়ো, কিন্তু বৰশী লৈ যায় একদম বহুত। মোৰ নিচিনাই হাত্তা কাট্টা আছে মাছবোৰ, সেইকাৰণে বৰশী ভাল বনাই আনিব। এইযোৰ হৈছে পিয়ৰ মুগা, খুবেই ধুনীয়া। আৰু আমাৰ অহাকাইলৈ 15 আগষ্টৰ চেলত বহুত বেষ্ট প্ৰাইচত পাব। এইযোৰ ল'ব পাৰিব 43,800 ৰুপিছত, 43,800 ৰুপিছত ল'ব পাৰিব। আৰু আমাৰ ধেমাজিলৈকে যদি আহে ভাল পাম, মষ্ট ৱেলকাম। ডিব্ৰুগড়তো আছে, যোৰহাটত আছে, গোটেইখিনিতে। মোৰ যোৰহাট যোৱাৰ কথা আছিলে, কিন্তু কালি ইয়াত আমাৰ প্ৰগ্ৰামত এটেণ্ড হ'ব লাগিব। মই ধেমাজিত কেতিয়াও প্ৰগ্ৰামত এটেণ্ড হৈ পোৱা নাই, সদায় প্ৰায় গুৱাহাটীতে থকা হয় প্ৰগ্ৰামবিলাকত। সেইকাৰণে এইবাৰ নাই, ধেমাজিটো এটেণ্ড কৰিম। ইয়াত ছাৰেও কয় কেতিয়াও জেচিনক মাতিলে মানে নাপাওঁ তেনেকৈ বুলি কয়, সেইটো কাৰণে এইবাৰ ইয়াতে এটেণ্ড কৰিম। সেইকাৰণে 15 আগষ্টত মোৰ যোৱা নহ'ল, কিন্তু ডিব্ৰুগড় মই হয়তো পিছবেলা যাম। ইয়াৰ দাম হৈছে 43,000, বহুত ধুনীয়া কাপোৰ। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ডিমাচা ডিজাইনত। আৰু এইবাৰ আমি কি কৰিছোঁ, সূতা নলগোৱাকৈ অকল পকাইছোঁ মিহিকৈ। আৰু অহাকাইলৈৰ কাৰণে আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰিব 6,380 টকাত। এইযোৰো খুব ধুনীয়া, 8,200 টকাত ল'ব পাৰিব। এইযোৰো ৰেডি টু ৱেৰ কাপোৰ, 8,200 টকাত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হ'ব 9678284538, যোগাযোগ কৰিব পাৰিব। আৰু অহাকাইলৈ আপোনালোকে কি প্ৰগ্ৰাম কৰিম বা কি টাইম টেবুল বনাইছে গম নাপাওঁ, কিন্তু আমি আকৌ সদায় দোকান খোলাই ৰাখোঁ। নহ'লে আমি চুইমিং কম্পিটিশ্যন এটা কৰাৰ কথা আছিলে, কিন্তু 15 আগষ্টত সদায় ইয়াৰ দাম হৈছে এইটো দামটো কিমান আছিলে পাহৰি থাকিলোঁ। এতিয়া পাপৰি নাই মোৰ, পাপৰি নাই মোক কৈ দিবি আকৌ। বাইদেউ কাংকান গুৱাহাটীৰ পৰা লাইভ নিদিয়ে নেকি? কাংকান গুৱাহাটীৰ পৰা লাইভ দিবলৈ সিহঁতে সময়ো পোৱা নাই, গোটেইখিনি ষ্টক একবাৰ মিলাবলগীয়া হৈছে যে। 8,200 ৰুপিছত ল'ব পাৰিব। গোটেইখিনি এবাৰ ষ্টক মিলাবলগীয়া হৈছে, সেইটো কাৰণে সিহঁতে লাইভ। আৰু এইযোৰ হৈছে 8,200 টকা, য'ত ইনষ্টেণ্ট অহাকাইলৈৰ কাৰণে যিটো আমাৰ 15 আগষ্ট চেলৰ 8,200 টকাত ল'ব পাৰিব। 8,200 টকাত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538, যোগাযোগ কৰিব পাৰিব। আৰু অহাকাইলৈৰ কাৰণে যদি আমাৰ ডিব্ৰুগড় আশে পাশে বা ধেমাজিত কোনোবাই ভাবিছে কিবা বৰশী টোপাম বুলি, তেন্তে আমাৰ তাত যাব পাৰিব ফাৰ্ম ষ্টে। কিন্তু বৰশী ভাল লৈ যাব দেই, মাছে বৰশী লৈ গ'লে আকৌ আপোনালোকে ভৰিব লাগিব। মানে মাছজনী সেইদিনাখন আমাৰ এনেকেই হ'ল আকৌ, জানুৱে বৰশী মাৰিছিলে, বৰশী চৰশীয়ে একদম গোটেই ৰছীয়ে ছিঙি লৈ গুচি গ'ল, ইমানেই তাগৰা, মোৰ নিচিনাই তাগৰা একদম। দাঙি ধৰচোন, বহুত ধুনীয়া এযোৰ কাপোৰ, 8,200 টকা। এইকেইযোৰ জাৰিউমৰ হয়। আজি মানে ভাইটি আহিছিলে, আমাক গেৰৰ চাদৰ প্ৰয়োজন আছিলে যে অহাকাইলৈৰ কাৰণে,
তাত বহুতখিনি ষ্টক কৰি থোৱা আছিলে গোটেইখিনি ষ্টক আনি দিলে এইযোৰো যে খুবেই ধুনীয়া একদম পিন্ধিলে ঠাণ্ডা ঠাণ্ডা কুল কুল যে এটা আগতে এডভাৰটাইজ হৈছিলে সেই তেনেকৈ ঠাণ্ডা ঠাণ্ডা কুল কুলৰে হয় 4900 ৰুপিছত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ টছৰ 8200 ৰুপিজ 15 আগষ্টৰ স্পেচিয়েল চেল যিটো 15 আগষ্টত আমাৰ থাকে হেভি চেল থাকে যিসকলে আমাৰ আগতে লৈছে তেখেতসকলে গম পায় এইযোৰ হৈছে 8200 টকাত ল'ব পাৰিব 8200 টকাত ল'ব পাৰিব আমাৰ গোটেইখিনি বিপণীতে অহা কাইলৈ ইনষ্টেণ্ট যিটো আমাৰ ইণ্ডিপেণ্ডেন্স ডে চেল হেতুৰ সুবিধা ল'ব পাৰিব আৰু যিসকলে বিশেষকৈ ল'ৰাসকল বা যিসকলৰ হাজবেণ্ড ক'তো ক'ত যাম ক'ত নাযাম ভাবি আছে তেন্তে আমাৰ পুখুৰীত বৰশী বাব পাৰিব কিন্তু বৰশী ভাল আনিব লাগিব আপোনালোকে লৈ আনিব পাৰে আমাৰ ফাৰ্ম ষ্টেত বৰশী বাব নিজে আনি মেলি কিবা কিবি খাই মেলি যাব পাৰিব আৰু 8200 টকাত ৰেডি টু ৱেৰ থাকিব আমি আমাৰ আৰু এতিয়া খোৱা বোৱা একো ব্যৱস্থা হোৱা নাই যিহেতু বনাই থকাহে হৈছে সেইটো কাৰণে নিজে টিফিন চিফিন লৈ আহি বৰশী বাই ইচ্ছা কৰিলে তাত বাৰু নিজে মাছ চাছ বনাই মেলি খাই যাব পাৰিব আৰু বৰশী 9000 কিমান 9043 বহুত ধুনীয়া এইযোৰ কাপোৰ 9043 ৰুপিছত ল'ব পাৰিব 9043 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ মোৰ জানা প্ৰাইচবিলাকহে মই দিবলৈ কৈছিলোঁ আজি এইটো মই নাজানো নহয় চাওঁ প্ৰাইচটো 4700 মান হ'ব চাগে 4700 ৰুপিছত ল'ব পাৰিব 4700 মানত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ আমাৰ অহা কাইলৈ কাৰণে 2900 টকা 2900 টকাত ল'ব পাৰিব 2900 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু ফিচিংটো অকল অহা কাইলৈ কাৰণে হ'ব নহ'লে সদায় দি দিলে মোক মানুহজনে খাব ক'ব তো মাছখিনি ফেচবুকত চবক কৈ আদায় কৰি দিলি বুলি অকল অহা কাইলৈ কাৰণে 4875 ৰুপিছত ল'ব পাৰিব আৰু কোনোবা যদি চাই আছে বাৰু বাইদেউসকলেতো চাই আছে যিসকল বাইদেউ চাই আছে বা তেখেতসকলৰ হাজবেণ্ডৰ কাৰণে আমাৰ ডিব্ৰুগড় আশে পাশে বা ধেমাজি আশে পাশে কাৰণে কিবা এটা যদি কালি দিনটো বোলে পাৰ কৰি দিম বুলি যদি ভাবে আমাৰ মাছৰ পুখুৰীত বৰশী বাব পাৰিব ইয়াৰ 5370 ৰুপিছত ল'ব পাৰিব তাৰ কাৰণে কিবা এটা পইচা দিব লাগিব চাগে আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টছৰ চেল বৰ্ডাৰ কৰি নিয়া 8443 গেৰা চাদৰখিনি দিয়ে মই সোনকালে ক'ব পাৰিম মোৰ ভাল লাগে তেতিয়া মনটো আৰু এইযোৰ যে বহুত ধুনীয়া এৰী সূতাৰে ফুল কৰা ইয়াত একো কমপ্লেইন নাই আপোনালোকে ইমান মই আপোনালোকক গ্যাৰাণ্টি দিব পাৰোঁ যে একদম উল্টি ডকচি ধুই দিয়ক মেচিনত ধুই দিয়ক কিন্তু ইস্ত্ৰিটো ভালকৈ কৰি দিয়ক আকৌ ভাল হৈ যাব আৰু ইয়াৰ দাম হৈছে 7200 টকা আৰু গেৰা চাদৰ অকণমান জাৰিমৰ পৰা এতিয়া ভাইটিয়ে দি থৈ গ'ল ইয়াৰ দাম হ'ব 1300 টকা অনলাইন ল'লে 1380 টকা দেই সেই পাপৰি কিবা সুৰভি অফলাইনত 1300 টকা আৰু অনলাইন যদি লয় 1380 টকাত ল'ব পাৰিব আপোনালোকে এইখিনি গোটেইখিনি আমাৰ ওৱান ডে ইণ্ডিপেণ্ডেন্স ডে চেলৰ ইয়াৰ দাম হৈছে 1300 টকা 1300 টকাত গেৰ চিংগল চাদৰ আপোনালোকে ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া এইযোৰ জাৰিয়মৰ হয় এইখিনি কালাৰ কাষ্টমাইজ আপোনালোকে কৰিব পাৰিব ডাইৰেক্ট আপোনালোকে জাৰিয়ম হেণ্ডলুম বুলি আমাৰ ফেচবুক পেজটো চালেও তাতো বহুত কমেই সিহঁতে দি দিয়ে 8443 এইযোৰ হৈছে 8443 ৰুপিছত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব আৰু কোনোবাই যদি বৰশী বাম বুলি ভাবিছে কালি 15 আগষ্ট উপলক্ষে আমাৰ ফিচাৰী য'ত বগীবিলত যিখন টঙানী ষ্টেচন আমাৰ ধেমাজি ফালে আছে 8443 ৰুপিছত ৰেডি টু ৱেৰ থাকিব হা আৰু এইযোৰো আমাৰ জাৰিয়মৰে 8443 ৰুপিছত ল'ব পাৰিব যিসকলে ভাবিছে বা যিসকলৰ নিজৰ হাজবেণ্ডক ভাবিছে কেতিয়াবা এনেকুৱা হয় নহয় আজি দিনটো ক'ত লৈ যাম টাইম পাছ কৰাই দিমচোন আজি দিনটো যাতে বেলেগ ফ্ৰেণ্ড চাৰ্কেলত নাযায় তেনেকৈ যদি ভাবিছে তেন্তে বৰশী টোপাব দিব বৰশী টোপালে মাছটো কেতিয়া কুটিব বুলি ভাবি থাকোঁতে বেলেগ কথা চিন্তা কৰিব নোৱাৰিব ইয়াৰ দাম হৈছে 8443 ৰুপিজ 8443 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টছৰ গেৰ চাদৰ আৰু দিয়া না ঐ বাবু গেৰ চাদৰখিনি দিয়া আকৌ ইয়াৰ দাম কিমান আহিব এতিয়া গেৰ চাদৰ আহিব এতিয়া আৰু এইযোৰ হৈছে পিয়ৰ টছৰ কিন্তু এইযোৰ অকণমান ঠেক আছে পিয়ৰ মুগাযোৰা অৰ্ডাৰ কৰিব লাগিছিল কাষ্টমাইজ ডিজাইন কৰিব পাৰিব নিশ্চয় কিন্তু দামটোহে বহুত বেছি হৈ যাব কাষ্টমাইজ কৰিলে মানে ইয়াৰ দাম হ'ব 5100 ৰুপিজ আৰু
কম হোৱাৰ কাৰণ আছে ঠিক আছে আৰু এইখন হৈছে ছিংগল চাদৰ বহুত ধুনীয়া দেই 1300 টকা আৰু অনলাইন ল'লে 1350 টকা ৰেডি নহ'ব কিন্তু এইখিনিও গেৰ ছিংগল চাদৰ 1300 টকা ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল চেল 1300 টকাত আপোনালোকে আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু এভৰিথিং অভাৰঅল গোটেইখিনি আমাৰ বিপণীতে পাব 1300 টকা যদি অনলাইন নহয় 80 টকা এটা বেছি শ্বিপিং চাৰ্জ 1380 টকা আৰু অফলাইন হ'লে 1300 ৰুপিজ 1300 ৰুপিছত এইখিনি গেৰ ছিংগল চাদৰ গোটেইখিনি আজি আমাৰ জাৰিয়মৰ পৰাই আনি দিছে আমাৰতো ষ্টক একেবাৰে শেষ জিৰ' হৈ গ'ল গেৰ চাদৰ 1300 ৰুপিছত ল'ব পাৰিব 43 নে কিবা এখন আনি দিছে ইয়াৰ দাম হৈছে 1300 টকা 1300 ৰুপিছত ল'ব পাৰিব যিকোনো আপোনালোকৰ মন পচন্দৰ চাদৰ 1300 টকাত ল'ব পাৰিব আৰু বৰশী বাবলৈ কাৰণে আমাৰ পুখুৰী হৈছে কাংকান ভেলী য'ত কাংকান ফাৰ্ম আছে তাতে চাংঘৰ এনেকৈ চাইড টাইড আছে আপোনালোকে পাতিও আছে বহি কৰিব পাৰিব খাব পাৰিব মাছ ধৰি কিনি খাব পাৰিব কিন্তু ইমান মানে ফুল ৰানিঙত নহয় ইয়াৰ দাম হৈছে 1300 টকাত ল'ব পাৰিব ছেম নাম্বাৰটোত কণ্টেক্ট কৰিব লাগিব নেকি অলৰেডি বনাই থোৱা হ'লে চাব পাৰি বনাই থোৱাটো বহুত আছে গুৱাহাটীত বহুত আছে ধেমাজিতো বহুত আছে কিন্তু এতিয়া আজিতো সময় অলৰেডি হেৰি হৈ গৈছে 1300 ৰুপিজ আৰু এইফালে হৈছে ব্লেকৰ গেৰ ছিংগল চাদৰ 1300 টকাত আপোনালোকে ল'ব পাৰিব 1300 ৰুপিজত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 যোগাযোগ কৰিব পাৰিব আৰু এটা নম্বৰ হৈছে 7002708933 মই চাগে আপোনালোকে যদি ইউটিউবত চাই মই এদিন মুগাৰ প্ৰায় 120 যোৰ লাইভ কৰিছিলোঁ এই 120 যোৰ ক'ৰবাততো আপোনাৰ পচন্দৰ কাপোৰ হয়তো ওলাব পাৰে আৰু এইখন হৈছে চেমি নুনি 1550 টকা খুব আহল বল 1550 টকাত ল'ব পাৰিব আৰু আমাৰ ধেমাজি আশে পাশে যিসকল আছে অকল ওৱান ডে ফিচিং আপোনালোকে আমাৰ তাত কৰিব পাৰিব তাৰ কাৰণে কিবা এটা পে'মেণ্ট ল'ব চাগে তেখেতে সেইটো গম নাপায় মই নিজেহে মনে মনে পাব্লিচিটি কৰি আছোঁ বাৰু তেখেতক তথাপিও ক'ম আৰু এইখন যে বহুত ধুনীয়া 1300 টকাত আপোনালোকৰ লছ নহয় আমাৰ লছ হ'ব কিন্তু আপোনাৰ লছ নহয় লৈ থৈ দিব পাৰে 1380 টকা অনলাইন হ'লে আৰু এইফালে হৈছে পদ্মিনী কটনৰ গেৰ ছিংগল চাদৰ 1300 টকাত ল'ব পাৰিব অনলাইন ল'লে 80 টকা এক্সট্ৰা আৰু এইফালে হৈছে 1300 ৰুপিজ গেৰ চাদৰবোৰ পইচা 1300 টকা দি ল'লেও একো লছ নহয় কেলৈ 1300 টকাত ক'ব গ'লে মানে এম্ব্ৰইডাৰী চাদৰ এখনো আজিকালি ইমান দামে লোৱা হৈ গৈছে কিন্তু পদ্মিনী চাদৰবোৰ যিমান 1300 টকা দি ল'লেও একো লছ নহয় নিহিলেই মানে হিলাবই নোৱাৰে তেনেকুৱা আৰু ইয়াৰ দামো হৈছে 1550 টকা অফলাইন অহাকালি ইণ্ডিপেণ্ডেন্স ডে চেল যিহেতু আছে আপোনালোক নাপাহৰিব আৰু আমি ইণ্ডিপেণ্ডেন্স ডে চেলটো আমি ইনষ্টেণ্টে দিওঁ 1300 টকাত ল'ব পাৰিব ইনষ্টেণ্ট দিওঁ মানে বহুত দিন আগৰ পৰা যদি এইটোত দিলে মানে চেচে হৈ যাব চব কাপোৰ খতম হৈ যাব আমাৰ অসুবিধা হৈ যাব 1300 টকাত ল'ব পাৰিব 1300 ৰুপিজ আৰু অনলাইন হ'লে 80 টকা আৰু আজি আমি অনলাইন পঠোৱা নাই যিহেতু অহাকাইলৈ বন্ধ আছে আকৌ গৈ বস্তুখিনি গুদামত ফচি থাকিব সেইকাৰণে আমি পঠোৱা নাই এইফালে হৈছে পদ্মিনী কটনৰ গেৰ ছিংগল চাদৰ 1550 টকাত ল'ব পাৰিব 1550 টকাত ল'ব পাৰিব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 যোগাযোগ কৰিব পাৰিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ যোৰহাট আমাৰ নিজৰ বিপণী হৈছে 6খন আৰু নেক্সট আমি অকণমান মই লাহেকৈ চিন্তা কৰিম নকৰা নহয় নগাঁৱত মই চিন্তা কৰিছোঁ এই বছৰটো নহ'ব মেবি নেক্সট ইয়াৰ লাষ্ট মানে ইয়াৰ দাম হৈছে 1300 টকা আহল বহল ধুনীয়া মিছ নকৰিব লৈ লওক কাৰোবাৰ যদি লোৱা কথা আছিলে আৰু কেতিয়াবা এনেকুৱা গেৰ চাদৰো ভাল লাগে অলপ হেৰি কালাৰ অফ কালাৰ কিন্তু ধুনীয়া কালাৰ 1300 টকাত ল'ব পাৰিব এখনো হৈছে গেৰ ছিংগল চাদৰ ইণ্ডিপেণ্ডেন্স ডে ইনষ্টেণ্ট ওৱান ডে চেল 1300 টকাত কাইলৈ পাব আৰু 20 তাৰিখে পাব এনিভাৰ্চাৰী চেল বুলি আগষ্টৰ 20 তাৰিখে আমাৰ সামৰিব তেতিয়া পাব 1300 টকাত ল'ব পাৰিব 1300 ৰুপিজ এখনো হৈছে 1300 ৰুপিজত ল'ব পাৰিব 1300 ৰুপিজত ল'ব পাৰিব আৰু মই মুগাৰ চাগে লাইভ কৰিছিলোঁ বহুত বেছি দিন হোৱা নাই 120 যোৰ নে 30 যোৰ কৰিছিলোঁ 1300 ৰুপিজত ল'ব পাৰিব কংগ্ৰেচন বা আপুনি বোৱাৰী পালে হয় মই বোৱাৰী পালোঁ বিয়া আছে নৱেম্বৰ 28 তাৰিখে চিঠি পঠিয়াম হয়তো গৈ মাতিব নোৱাৰিব পাৰোঁ কিন্তু চিঠি পঠিয়াম নিশ্চয় ইয়াৰ দাম হৈছে 1300 টকাত ল'ব পাৰিব খুব ধুনীয়া দেই চাদৰকেইখন আৰু এইফালে হৈছে পদ্মিনী কটনৰ ধুনীয়া 4700 4900 হা 4900 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰ হৈছে চেমি নুনি ধুনীয়া যোৰা ইয়াৰ
5100 ৰুপিছত ল'ব পাৰিব চেমিনুনি ধুনীয়া যোৰা 5100 টকাত ল'ব পাৰিব এযোৰ হৈছে পিয়ৰ টছৰ এৰি সূতাৰে ফুল কৰা 7073 ৰুপিছত ল'ব পাৰিব হয় নেকি 7073 ৰুপিছ 7073 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ যে খুব ধুনীয়া দেই এযোৰ অকণমান দামটো বেলেগ আছিলে নেকি ইয়াৰ 8440 ৰুপিছ 40% অফ দিয়া হৈছে আৰু অহাকাইলৈ এইটো অফ পাবই 20 তাৰিখে আমাৰ চেলৰ সামৰণি মৰা হ'ব আৰু এইযোৰ হৈছে ডিমাছ হেৰিত কাৰ্বি ডিজাইনত কৰা হৈছে গুণাত দিয়া হৈছে ব্লাউজো ধুনীয়া 8925 ৰুপিছ 8925 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া 7073 ৰুপিছ 7073 ৰুপিছত ল'ব পাৰিব 7073 ৰুপিছত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব এইযোৰ 4900 ৰুপিছত ল'ব পাৰিব 4900 ৰুপিছত ল'ব পাৰিব এইযোৰ একে এইযোৰ হৈছে 4900 ৰুপিছত যিমান ধুলেও ডকচি ধুলেও যি কৰিলেও বেয়া নহয় 4900 ন আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ অহাকাইলৈ কাৰণে 2900 টকাত এইযোৰ হৈছে ব্লেকত 2900 টকাত য'ত হ'লো ধেমাজি ডিব্ৰুগড় এনেই আমাৰ কাংকানৰ আউটলেট 2900 টকা 2900 ৰুপিছত ল'ব পাৰিব চিটাও মই ভালে আছোঁ হা তোমাৰ এইটোত মোক কেতিয়াবা কমেণ্টবোৰ নাহে হেৰিত আৰু এইযোৰ হৈছে কি এইযোৰ ৰেশমি পাটৰ 8900 ৰুপিছত ল'ব পাৰিব ইমান অকণমান জেগাৰ পৰা ওলাবলৈ দিছোঁ এইটো কেলৈ এইফালে হেৰি কৰি এইফালে অকণমান ঠেলি থবি আকৌ তহঁতে ওলটাইকৈ ঠেলি থওঁ আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ 4900 ৰুপিছত ল'ব পাৰিব 4900 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ বটল গ্ৰীণত 4900 ৰুপিছত ল'ব পাৰিব 4900 টকাত ল'ব পাৰিব একে ন ধুনীয়া এইযোৰ কাপোৰ কিন্তু ধুনীয়া আছে লৈ থ'ব পাৰে এইযোৰ হৈছে 4900 ৰুপিছত ল'ব পাৰিব 4900 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284532 যোগাযোগ কৰিব পাৰিব এইযোৰ যে পিয়ৰ টছৰ এইযোৰ জাৰিউমৰে হয় 8443 ৰুপিছত 8443 ৰুপিছত ল'ব পাৰিব 8443 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ কটনৰ আৰু ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল চেলত ইনষ্টেণ্ট 1900 নহয় কিন্তু 1700ত ল'ব পাৰিব 1700ত ল'ব পাৰিব এইখনো হৈছে পদ্মিনী কটনৰ গেৰো ইয়াত যে সিহঁতে দহি বাতি থৈছিলে চাগে তেনেকৈ আনি দিছে ইয়াৰ দাম হৈছে 1300 টকাত ল'ব পাৰিব 1300 ৰুপিছত আৰু এইখনো হৈছে 1300 ৰুপিছত ল'ব পাৰিব পদ্মিনী কটনৰ গেৰত 1300 ৰুপিছত ল'ব পাৰিব এইফালে হৈছে পদ্মিনী কটনৰ খুব চেমিনুনি 1550 টকা অফলাইন আৰু এইযোৰ হৈছে চিল্ক কটনৰ ধুনীয়া যোৰা এইবোৰে জিৰ' মেইনটেনেন্স থাকে ধুনীয়া ধুলেও বেয়া নহয় ইয়াৰ দাম হৈছে 2000 টকাত ল'ব পাৰিব কিন্তু অৰিজিনেল ঘিচা নহয় দেই আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1600 মেখেলাখন হেভি নেকি নহয় 1800 ৰুপিছত ল'ব পাৰিব 2000 ৰুপিছ আৰু এইযোৰ যে বহুত ধুনীয়া এইযোৰ লৈ থ'ব পাৰে এইযোৰো জাৰিউমৰে হয় আপোনালোকে জাৰিউম হেণ্ডলুম যিটো আমাৰ তাত আপোনালোকে কালাৰ কাষ্টমাইজো কৰিব পাৰিব কিমান 2000 সৰি ৰতে মই কিবা এটা কথা ভাবিছিলোঁ 8443 একদম চৰি বেয়া নাপাব এইযোৰ হৈছে কটন কেঁচা পাটৰ ধূপচায়া দুটা কালাৰ 4245 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটনত টচবা 4245 ৰুপিছত ল'ব পাৰিব মেখেলাখন হেভি আৰু অহাকাইলৈকে যদি আপোনালোকে ভাবিছে অকণমান ক'ত সময়টো পাৰ কৰিম বা কেতিয়াবা এনেকুৱা হয় যাবলৈলগীয়া থাকে কিন্তু যাব মন নাযায় তেতিয়াহ'লে আপোনালোকে আমাৰ কাংকান ফাৰ্ম ষ্টেট অনলি ফৰ 1 ডে এদিনৰ কাৰণে আপোনালোকে বৰশী মাৰি নিজে মাছ ল'ব পাৰিব তাৰ কাৰণে ফিজ কিবা এটা দিব লাগিব মাছ কিন্তু বহুত ডাঙৰ আছে আপোনালোকৰ লাভ হ'ব আমাৰ লোকচান হ'ব 4900 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 4900 ৰুপিছত আৰু এইযোৰ হৈছে খুবেই ধুনীয়া কটন কেঁচা পাটৰ ফুল কৰা হৈছে টচ সূতাৰে 4300 নে চামথিং ন আৰু এইযোৰ হৈছে পদ্মিনী কেঁচা পাট ধুনীয়া এইযোৰ কিন্তু অকণমান দাম হ'ব ইয়াৰ দাম হৈছে 6300 ৰুপিছত ল'ব পাৰিব
6,300 আৰু আমাৰ ইণ্ডিপেণ্ডেন্স ডে চেল আপোনালোকে আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু যোৰহাট তেজপুৰ গোটেইখিনিতে পাব আৰু গোটেইখিনিত পূৰা ফুল কাপোৰ আছে আপোনালোকে যদি মানে ভাবে কেতিয়াবা এনেই ডেস্কৰ তলকেইটা আপোনালোকে চাব পাৰে গোটেইখিনি বিপণীত ফুল পেক কৰি কাপোৰ থৈ দিছোঁ যাতে মানুহে ইটো নহ'লেও ইটো লাগে বুলি ক'লে ফটককৈ দপককৈ ওলাই দিব পৰাকৈ 8,445 ৰুপিছত ল'ব পাৰিব এইযোৰ মামাহঁতৰে এইযোৰ 8,000 sorry 9,043 ৰুপিছত ল'ব পাৰিব অকণমান ওচৰত টানি লোৱা আকৌ আৰু এইযোৰ হৈছে পিয়ৰ টচৰ এইযোৰ পাব 6,380 ৰুপিছত ইণ্ডিপেণ্ডেন্স ডে স্পেচিয়েল চেল 8,300 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টচৰ 8,500 ৰুপিছত ল'ব পাৰিব 8,500 ৰুপিছত ল'ব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ যোৰহাট গোটেইখিনি মোৰ নিজৰ বিপণী বুলি ক'ম কিছুমানে ভাবে ইন কলাবৰেশ্যন বা ইন কিবা কিবি তেনেকৈ নেকি নহয় সেইখিনি আমি নতুনকৈ চিন্তা কৰা আমাৰ নিজৰ আৰু আমি নতুনকৈ চিন্তা কৰিছোঁ নগাঁৱত এতিয়া নগাঁৱত এইবছৰ নহ'ব কিন্তু নগাঁৱতো আমি চিন্তা কৰিছোঁ এইযোৰ হৈছে টচৰ ধুনীয়া একদম ৰেডি টু ৱেৰ হৈ আছে দাম কিমান ইয়াৰ এয়া $7,250 আৰু এইযোৰ 8,400 মেখেলাটো ধুনীয়া 8,445 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে 8,445 ইণ্ডিপেণ্ডেন্স ডে ওৱান ডে ষ্টেণ্ড চেল আৰু ডিব্ৰুগড় বিপণীখন আমাৰ এইবাৰ আগষ্টৰ 20 তাৰিখে 4 বছৰ সম্পূৰ্ণ হ'ব 4 বছৰ মানে মোৰ ফেমিলিও বহুত বছৰ হৈ গৈছে বুলি ক'ব লাগিব মোৰ ইয়াত যিকেইজনী ফেমিলি লাগি আছে তেতিয়াৰ পৰা এতিয়ালৈকে বহুত ধন্যবাদ সিহঁতক এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ধুনীয়া বিয়া সবাহ খাবলৈ ধুনীয়া জিগজাগ কাপোৰে 3,400 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে কটন কেঁচাপাতৰ ডিমাচা ডিজাইনত ধুনীয়া একদম কালাৰ মোৰ ভাল লাগে কালাৰফুল কালাৰে ভাল লাগে এনেই মৰিলে মানে বগা কাপোৰ ঢাকিয়ে দিব সেইকাৰণে বগা কাপোৰৰ কথা বেছি চিন্তা নকৰিব ৰাইজসকল কালাৰফুলে পিন্ধিব 4,900 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 6,300 ৰুপিছ আছিলে নে 200 আছিল 300 আছিলে ন 6,300 ৰুপিছ মেখেলাখন বহুত ধুনীয়া আৰু ৰেডি টু ৱেৰ পাব এইযোৰ হৈছে চিল্ক কটনৰ 1,800 ৰুপিছত ল'ব পাৰিব 1,800 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ গোটেইখিনি বিপণীতে অহা কাইলৈ ইণ্ডিপেণ্ডেন্স ডে যিটো চেল সেইটো চেলৰ সুবিধা আপোনালোকে ল'ব পাৰিব যোৰহাটখনো কিন্তু আমাৰ খোলাই আছে আৰু এইযোৰো হৈছে 1,800 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে ব্লেক টচত 8,312 ৰুপিছ 8,312 ৰুপিছ আৰু আমাৰ ধেমাজি আশে পাশে বা ডিব্ৰুগড় আশে পাশে কোনোবা যদি ভাবিছে ইণ্ডিপেণ্ডেন্স ডে ক'ত যাম কি কৰোঁ খাবলৈও লাগে ক'ৰবাত ফূৰ্তি কৰিবও লাগে ভালো নালাগে তেনেকুৱাতে আপোনালোকে আমাৰ কাংকান ভেলী যিখন টঙানী ট্ৰেইন ষ্টেচনৰ ওচৰত আছে কিমান 8,925 আপোনালোকৰ যদি বৰশী আছে এই এনেকৈ চাইনিজ বৰশীটো নহ'লেও লোকেল বৰশীটোৱে ভাল সূতা নিচিঙে এতিয়া সেই আমাৰ মানে মাছবোৰ ইমানেই পালোৱান যে সেই চাইনিজ বৰশী লৈ গুচি গ'ল সেইকাৰণে আপোনালোকে সেই লোকেল বৰশী বনাই আনিলেও হ'ব কেঁচুটো আমাৰ তাত ঢেৰ পাব খান্দিলে ইয়াৰ নাম নক'লে 7,600 আৰু এইযোৰ হৈছে পিয়ৰ টচৰ চিম্পল গুণা আৰু হেৰি কৰা কিমান 6,300 চামথিং হৈছিলে নেকি 6,350 আৰু এইযোৰ হৈছে খুবেই ধুনীয়া এইযোৰ আমি অলৰেডি ৰেডি কৰি দিছোঁ আপোনালোকৰ কাৰণে 6,380 ৰুপিছ আৰু আমাৰ গোটেইখিনি বিপণীত ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে একদম কাপোৰ পূৰা ফুল কাউণ্টাৰ টেবুলকেইটাৰ তলকেইটাত চালেও আপোনালোকে দেখিব পূৰা ফুল পেক কাপোৰ হৈছে এইযোৰ হৈছে পদ্মিনী কটনৰ পুতি এটা কৈ আছে এইটো কেনেকৈ ইমান হ'ব কম হ'ব এইটো অলপ বেছিহে হ'ব 4,900 এইটো অকণমান চিন্তা কৰিব লাগিব কিবা ভুল হৈছে চাগে আৰু এইযোৰ হৈছে চিম্পুলকৈ দেই পিন্ধি ভাল পাব এইটো কোনো নল'লে মানে মই ল'ম এতিয়া বিয়া মাতিবলৈ গ'লে মোক আকৌ মেখেলা চাদৰ লাগে নহয় সেইকাৰণে মই আটাইতকৈ দোকানৰ চিম্পুল বেয়া সেইবোৰেই মই বাচিছোঁ বাৰু এইযোৰ আপোনালোকে 2,500 টকাত ল'ব পাৰিব
এইযোৰো ল'ব পাৰিব 2500 টকাত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু কোনোবাই যদি ভাবিছে বৰশী টোপাম, বৰশী মাৰিম, আমাৰ কাংকান ভেলীত যিটো আমাৰ পুখুৰী 3 বিঘা পুখুৰী, বহুত ডাঙৰ নহয় বাৰু, সৰু পুখুৰীয়ে হয়, তাত আপোনালোকে বৰশী টোপাব পাৰিব। নিজৰ চব লৈ আহিব লাগিব, হেৰি বৰশী কিবা কিবি তেনেকুৱা। আৰু বৰশী আনিলে মানে গাঁৱলীয়া বৰশীটোৱে আনিব, একদম মজবুতকৈ ৰছী বান্ধি। ইয়াৰ দাম হৈছে 2800 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পদ্মিনী কটনৰ গেৰ, 2800 টকাত ল'ব পাৰিব। 2800 ৰুপিছত ল'ব পাৰিব। আৰু অকল এদিনৰ কাৰণেহে হ'ব, কিন্তু অহাকাইলৈৰ কাৰণেহে আমি অকল বৰশীটো এলাউ কৰিছোঁ। তাৰপাছত কিন্তু নহ'ব বৰশীটো, গেলে মাছবোৰ আমি থৈছোঁ। এইযোৰ হৈছে 2800 টকা, বহুত ধুনীয়া। এইযোৰ মিছ নকৰিব। অনলাইন ল'লে 2880 টকা, নহ'লে এনেই 2800 টকা, অফলাইন আহিলে মানে 2800 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া ব্লেক টচত, য'ত অকণমান মুগা মুগা যেন দেখা যোৰা। কিমান দাম? 6100। অঁ, কমতে আহিছে দেখোন। 6149 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে 8400 ৰুপিছত ল'ব পাৰিব। ঐ জোনালী, ওলাই আহাচোন। আৰু এইযোৰো হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ, 6380 ৰুপিছত ল'ব পাৰিব। আৰু 15 আগষ্টৰ উপলক্ষে আমাৰ 1 ডে ইনষ্টেণ্ট চেল আছে। আৰু লগতে 1 ডে ইনষ্টেণ্ট যদি কোনোবাই বৰশী টিপটো পাবলৈ মন কৰে, তেন্তে আমাৰ কাংকান ভেলীত আহিব পাৰিব। কিন্তু তাৰ কাৰণে এক্সট্ৰা কিবা ল'ব চাগে, 500 মেবি তেনেকৈ ল'ব। কিন্তু আমাৰ মাছবোৰ অঁকৰা হৈ আছে, এই মানে একদম বৰশী দি দিলে মাছত একদম উঠিয়ে যাব, জঁপিয়াই খায়ে পেলাই দিব মানুহে, হেৰি হৈ যাব, লাগিয়ে যাব। কিন্তু বহুত পালোৱান আছে। 6380 ৰুপিজ। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, 7125 ৰুপিজ। 7125 ৰুপিছত ল'ব পাৰিব। ধুনীয়া যোৰা। আৰু ইণ্ডিপেণ্ডেঞ্চ ডেৰ 1 ডে বিশেষ চেল আপোনালোকৰ কাৰণে। আমাৰ গোটেইখিনি বিপণী খোলা থাকিব। 15 আগষ্ট বুলি আমি বন্ধ নকৰোঁ, আমি খুলি এনজয় কৰোঁ। 1680 টকাত ল'ব পাৰিব। এইযোৰ হৈছে 1680 টকাত ল'ব পাৰিব। 1680 টকাত ল'ব পাৰিব। এইযোৰ হৈছে ৰেডি আছে ন, 1800 ৰুপিছত ল'ব পাৰিব। চিল্ক কটনৰ ৰেডি টু ৱেৰ হৈ আছে, 1800 ৰুপিজ। এইবোৰে জিৰ' মেইনটেনেঞ্চ। আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1800 ৰুপিছত ল'ব পাৰিব। 1800 ৰুপিছত ল'ব পাৰিব। আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু, তেজপুৰ, যোৰহাট গোটেইখিনি হৈছে কাংকানৰ এখন দোকান, য'ত গোটেইখিনি ষ্টক আমাৰ ইয়াৰ পৰাই যায়। এইযোৰ হৈছে, এইটো কিবা এটা দাম আছিলে কটন কেঁচা পাটৰ, কিমান? 3700? অঁ, 3876। এইযোৰ কটন নুনি 2380 টকা, 2380 টকাত ল'ব পাৰিব। 2380 ৰুপিজ। এইযোৰ হৈছে ৰেশমি কেঁচা পাটত, 3876 নে তেনেকৈ কিবা, 3810 বেছি আছে। এৰী সূতাৰে ফুল কৰা, এৰী আৰু গিজা। আৰু এইযোৰ হৈছে 4300 আছিলে চাগে। এইযোৰ হৈছে খুবেই ধুনীয়া, ইমান বেছি নলওঁ বাৰু, আপোনালোকৰ এনেই হেৰিতে আহিব। 4300 ৰুপিছত ল'ব পাৰিব। আৰু গোটেইখিনি কিচা আৰু এৰী সূতাৰে ফুল কৰা আছে। এইযোৰ কাপোৰ যে মোক খুব ভাল লাগে, ইমান য়েল্ল' কালাৰ পিন্ধো, তথাপিও মানে ভাল লগা, ভাল পোৱা শেষ নহয়, ভাল লাগে। এইযোৰ কাপোৰ বহুত ধুনীয়া, 3850 ৰুপিজ। কটন কেঁচা পাটৰ বহুত ধুনীয়া এইযোৰ কাপোৰ। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ, কিমান? নহয়, এতিয়া 35% দিছোঁ, 35 দে, 35 দিলে মানে 3800 চামথিং আহিব, 3850 ৰুপিজ তেনেকৈ আহিব। আৰু এইযোৰো হৈছে ধুনীয়া দেই, একদম য়েল্ল' কালাৰ লৈ থক, বগা এনেই পিন্ধিবলৈ ভাল লাগে, কিন্তু এনেই বগা কাপোৰটো মৃত্যুত আমাক বগা কাপোৰ ঢাকিয়ে দিব, তাতকৈ একদম য়েল্ল' কালাৰফুল পিন্ধি এনজয় কৰক। য়েল্ল' বুলিয়ে নহয়, বেলেগ বেলেগ হ'লেও। এতিয়া বহুতে ধৰক মই বয়স হৈছে নহয়, এইটো কালাৰ নিপিন্ধোঁ, তেনেকুৱা এটা থাকে, হয়তো মোৰো বা চেঞ্জ হ'ব বা কাৰোবাৰো চেঞ্জ হ'ব। 6300 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পদ্মিনী কেঁচা পাত বোৱা, একে ন, 6300 ৰুপিছত ল'ব পাৰিব। 6300 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পিয়'ৰ হোৱাইট টচত, খুব ধুনীয়া। এনেই জোৰণত কাৰোবাক দিম বুলি ক'লেও দিব পাৰিব, অল্টাৰনেটিভ পাটৰ সলনি। 8922 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে 6380 ৰুপিজ, খুব ধুনীয়া, একো
মানে কি কয় ডিফেক্ট ৰিজেক্ট বিচাৰিবলৈ সুবিধা নাপাব এইযোৰ কাপোৰ খুবেই ধুনীয়া 6380 টকাত ল'ব পাৰিব আৰু এখন অকল এখনহে আছে জেগা আজি জমা কৰিছে এখন চাদৰ ইয়াৰ দাম হৈছে 3600 ৰুপিজ বহুত ধুনীয়া বোৱনী একদম হেৰি এইযোৰ হৈছে কটননি একদম হেভি আজিকালি এনেকুৱাবোৰে বিয়াত পিন্ধি ভাল লাগে 3000 ৰুপিছত ল'ব পাৰিব 3000 টকাত ল'ব পাৰিব এযোৰ হৈছে কটননি ধুনীয়া যোৰা 2380 টকাত ল'ব পাৰিব 2380 ৰুপিছত ল'ব পাৰিব আৰু আমাৰ কাংকান ধেমাজি বিপণী গোটেইখিনিতে কিন্তু মিক্স টচ মিক্স পাট তেনেকুৱা মিক্স বা মেচিন মেডৰ একো কাপোৰ আপোনালোকে নাপাব কেতিয়াবা এনেকুৱা হৈছে কি ৰাতিপুৱা আহে আৰু ক্লায়েণ্ট বোলে সিটো চাই লাষ্টত এই মিক্স টচে মোক লাগিছিলে বুলি কৈ গুচি যায় ন সেইটো এটা আমাৰ কাৰণে অত্যাচাৰ আকৌ আমাক মানে শাস্তি দিয়া যেন লাগে এইটো তাকো একদম ৰাতিপুৱাতে আৰু এইযোৰ যে বহুত ধুনীয়া গেৰৰ ডিজাইনৰ 9043 এইযোৰ বহুত ধুনীয়া 9043 ৰুপিছত ল'ব পাৰিব খুব ধুনীয়া জাৰিয়মৰ হয় কালাৰ কাষ্টমাইজ কৰিব পাৰিব আপোনালোকে এখনো হৈছে পদ্মিনী কটনৰ ছিংগল চাদৰ 1300 টকাত ল'ব পাৰিব 1300 টকা একমাত্ৰ অহা কাইলৈৰ কাৰণে আৰু 20 তাৰিখত পাব আপোনালোকে যিটো আমাৰ ডিব্ৰুগড় এনিভাৰ্সাৰী 4th এনিভাৰ্সাৰী সেল এখনো হৈছে খুবেই ধুনীয়া ইয়াৰ দাম হৈছে হেৰি 1300 টকা ল'ব পাৰিব আমি ধেমাজিৰ এনিভাৰ্সাৰী সেলটো আমি পাহৰিয়ে গ'লো কিয় মই অকমান যেতিয়া হেনেকে হেৰি কৰি খোলা যে কোনো মানে ফৰ্মেলি ধেমাজিটো মই খোলা নাই মই নিজেহে অকমানকে হেৰি কৰিলে কাৰণে কোনো মনতে নাইকিয়া হৈছে মোৰ ইয়াৰ দাম হৈছে কিন্তু কোনোবা এটা তাৰিখত খুৰ দিছিলোঁ আৰু এপ্ৰিল নে কিবা এটা আছিলে আৰু এইযোৰো হৈছে খুবেই ধুনীয়া এইযোৰো কিন্তু জাৰিয়মৰে হয় য'ত আপোনালোকে নিজৰ কালাৰ কাষ্টমাইজ কৰিব পাৰিব কিমান 8443 আৰু এইযোৰ খুব ধুনীয়া এইযোৰ কিন্তু কইনাক দিব পাৰিব বা বিয়াত পিন্ধিব পাৰিব টচ পাটতকৈ আমি পাতো বেছোঁ টচো বেছোঁ মুগাও বেছোঁ কিন্তু মই বেষ্ট ক'ম যে মান চান ধৰাৰ কাৰণে হ'লে মানে টচৰ কাপোৰেই ভাল ধুলেও বেয়া নহয় লং লাষ্টিং পাছলৈকে নাম থাকিব কিমান 10,129 ৰুপিজ 10,129 ৰুপিজ আৰু এইযোৰ হৈছে 6380 ল'ব পাৰিব 6380 ল'ব পাৰিব আৰু মোষ্ট ওয়েলকাম অহাকাইলৈ আপোনালোকৰ হাতত যদি সুবিধা সময় থাকে তেন্তে প্লিজ আহিব আমাৰ গোটেইখিনি বিপণী অহাকাইলৈ খোলা থাকিব আপোনালোকৰ কাৰণে আৰু ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে 1 ডে ইনষ্টেণ্ট সেল আপোনালোকে সেলৰ সুবিধা ল'ব পাৰিব 8440 টকা 8440 টকাত ল'ব পাৰিব এইযোৰ কাপোৰ 8440 টকা এইযোৰ হৈছে 8440 টকাত ল'ব পাৰিব 8440 টকাত ল'ব পাৰিব 8440 টকা আৰু এইযোৰ কিমান আছিল বাৰু দামটো You've been locked out. Your phone number is no longer registered with WhatsApp. আৰু এইযোৰ 6510 rupees 6510 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ কটনৰ 1700 ৰুপিছত ল'ব পাৰিব 1700 টকাত ল'ব পাৰিব 1700 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ কটনৰ কিন্তু খুব ধুনীয়াও সূতাটো 1700 টকাত ল'ব পাৰিব 15 আগষ্টৰ যিবোৰ ৰেট আপোনালোকে পাব মই সেইটো ৰেটে কৈ দিছোঁ 1500 টকাত ল'ব 1700 ৰুপিছত ল'ব পাৰিব 15 আগষ্টৰ অহাকাইলৈ যিবোৰ ৰেট আপোনালোকে কেনেকৈ পাব ধৰক আজি আপোনালোকক কৈ থ'লে আপোনালোকে অহাকাইলৈ ডিচাইড কৰিব পাৰিব যে এইযোৰ কাপোৰ মই কি কৰিম ল'ম নে নল'ম আৰু এইযোৰ যদি অফলাইন আহিলে তেন্তে 1950 টকা 1950 ৰুপিজ কটননিৰ তাৰ ভেৰাইটি আছে যিটো 3000 টেগ থাকিব তাৰে 1950 ৰুপিজ হ'ব এইযোৰ হৈছে 1950 ৰুপিজত ল'ব পাৰিব 1950 ৰুপিজত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ 9678284538 যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে 1950 ৰুপিজ যদি অহাকাইলৈ অফলাইন আহি আমাৰ 15 আগষ্ট উপলক্ষে যদি লয় 1950 ৰুপিজ এইযোৰ হৈছে 1950 টকাত ল'ব পাৰিব 1950 ৰুপিজত ল'ব পাৰিব আমাৰ গোটেইখিনি বিপণী অহাকাইলৈ খোলা থাকিব ধেমাজি ডিব্ৰুগড় গুৱাহাটী ডিফু তেজপুৰ গোটেইখিনিতে থাকিব যোৰহাট আহি নিজৰ মন পচন্দৰ কাপোৰযোৰ ল'ব পাৰিব 1950 টকাত ল'ব পাৰিব এইযোৰ হৈছে 1950 টকাত ল'ব পাৰিব 1950 সৰি ভুল হৈছে এইযোৰ 3000 ৰুপিজত ল'ব পাৰিব মেখেলাখন বহুত হেভি 3000 ৰুপিজত ল'ব পাৰিব
ৰেডি টু ৱেৰ হয়তো থাকিব নে নাথাকিব মই নাজানো, কিন্তু 3000 ৰুপিছত ল'ব পাৰিম।